যে পশ্চিমবংগত ৰাতি 8টা বজাৰ পিছত ছোৱালীয়ে ঘৰৰ বাহিৰত ওলাব নোৱাৰে এইটো কেনেকুৱা কথা जैसे लड़की का रेप होने से 10 लाख मिलता है। পশ্চিমবংগৰ ইলেকশ্যন খতম হ'ল বিজেপি জয় হৈছে আৰু তৃণমূল কংগ্ৰেছ আমাৰ মমতা বাইদেউ হাম্বা হাম্বা ৰাম্বা ৰাম্বা জাম্বা জাম্বা দুম্বা দুম্বা বাইদেউ হাৰিলে তাত আমি বেছি মাত মাতি কথা কৈ দুখ কৰি ফূৰ্তি কৰি একো লাভ নাই আমাৰ চুবুৰীয়া ৰাজ্য হয় কিন্তু হ'লেও ইমান বেছি আমাৰ লগত মতলব নাই এতিয়া কথাটো হৈছে তাৰে ইলেকশ্যনৰ ভিতৰতো এই যিগৰাকী বাইদেউ এই বাইদেউগৰাকী বহুত ভাইৰেল হৈছে চাৰিওফালে ভাইৰেল সকলোৱে এই বাইদেউগৰাকীৰ কথাই পাতি আছে এতিয়া আপোনালোকে গম পাইছেনে এই বাইদেউগৰাকী কোন ৰত্না দেৱনাথ নামটো আপোনালোকে যদি নাজানে মই কৈ দিওঁ পশ্চিমবংগত 2024 এটা বহুত ডাঙৰ ঘটনা হৈছিল যিটোৰ কাৰণে সকলো পশ্চিমবংগৰ মানুহে প্ৰটেষ্ট কৰিছিল আপোনালোক জানেনে যে ডক্টৰ এজনী যে আছিল ডক্টৰনী এজনী যাৰ বলৎকাৰ কৰিছিল আৰু হত্যা কৰিছিল হস্পিটেলতে বহুত ডাঙৰ ঘটনা এতিয়াও চলি আছে এতিয়ালৈকে ন্যায় পোৱা নাই কিন্তু আৰু এই বাইদেউগৰাকী হৈছে সেই ছোৱালীজনীৰ মাতৃ এতিয়া কথাটো হ'ল আজি মোটামুটি 3 বছৰ মানে এটি কেছটো চলি আছে বাইদেৱে প্ৰপাৰ ন্যায় পোৱা নাই এতিয়ালৈকে তাৰপিছত ছাডেনলি গম পালোঁ যে বাইদেউক বিজেপিয়ে টিকেট দি দিলে বহুতে ভালো পাইছে যে ভাল কাম কৰিছে বাইদেৱে ছিষ্টেমৰ লগত যুঁজি আছিল আৰু এতিয়া ছিষ্টেম বাইদেৱে নিজে ছিষ্টেম হৈ যাব তো ভাল হ'ব কিন্তু এনেকুৱা ভাবোঁ যে ৰাজনীতিটো এটা বেলেগ বস্তু ন্যায়টো এটা বেলেগ বস্তু বাইদেউক দিব লাগিছিল ন্যায় কিন্তু দিলে টিকট আৰু এনেকুৱা হ'লে আপোনালোকে জানে ভাৰতবৰ্ষত কিমান বলৎকাৰৰ কেছ হত্যাৰ কেছ পৰি আছে তো এনেকৈ হ'লেতো সকলোকে যদি টিকেট দিব লাগে তেতিয়াহ'লেচোন 1.5-2 লাখ মান দেখোন MLA টিকেটে দিব লাগিব তো দিব লাগিছিল ন্যায় এতিয়া কথাটো হ'ল মমতা বাইদেৱে ইমান ডাঙৰ কথা কৈছে ইমান ডাঙৰ যেতিয়া বাইদেৱে কৈছিলে এই ঘটনাটোৰ ওপৰত এই গোটেই বলৎকাৰ হত্যাৰ ঘটনাটোৰ ওপৰত যেতিয়া বাইদেৱে মতামত দিছিলে নিজৰ কৈছে যে ৰাতি 8টা বজাৰ পিছত তাই ঘৰৰ পৰা কিয় ওলাইছে মানে ইয়াৰ পৰা এইটো বুজিব পাৰি যে পশ্চিমবংগত ৰাতি 8টা বজাৰ পিছত ছোৱালীয়ে ঘৰৰ বাহিৰত ওলাব নোৱাৰে এইটো কেনেকুৱা কথা তাৰপিছত কৈছে যে এটা কাম কৰা 10 লাখ টকা লৈ লোৱা হোৱা ঘটনাটোতো আৰু ঠিক কৰিব নোৱাৰি আৰে এটা ছোৱালী হত্যা হৈ গ'ল বলৎকাৰ হৈ গ'ল 10 লাখ টকা ল'লে সেইটো ৰিটাৰ্ণ আহি যাবনে গোটেইখিনি ফুলফিল হ'বনে বাইদেউৰ ছোৱালীগৰাকী ৰিটাৰ্ণ আহিবনে সন্মানটো গোটেই ৰিটাৰ্ণ আহিবনে মনত দুখটো ৰিটাৰ্ণ আহিবনে এনেকুৱা কথা কয় মমতা বাইদেৱে সেইকাৰণে এইবাৰ যে হাৰিছে হাৰাৰ পিছতো গোটেই পশ্চিমবংগবাসীয়ে ফূৰ্তি কৰিছে ভাবক আৰু সকলোৰে মুখত এটাই কথা মই এইবিলাক ভিডিঅ' পাইছোঁ बंगाल में ममता दीदी बहुत कुछ कर रहा है जैसे लड़की का रेप होने से 10 लाख मिलता है। वाह दीदी वाह दीदी नहीं दीदी वाह दीदी अगर किसी का मतलब हम लोग का अगर रेप हो गया तो हम लोग को 10 लाख मिल जाएगी ये तो बड़ा बात है ना बहुत बड़ा बात है रेप होना चाहिए ये ममता दीदी का बोलना है। ভাবক তাতে খালি সকলো মানুহে এটাই কথা কৈছে যে এইবাৰ মমতা বাইদেউক ছাইড কৰিব লাগে কাৰণ এজনী ছোৱালীৰ লগত এনেকুৱা হৈছে তো বাইদেৱে কৈছে 10 লাখ দিম কাইলৈকে যদি মোৰ ভণ্টিৰ লগত এনেকুৱা যদি হয় মোকোতো সেনেকৈ ক'ব 10 লাখ দিম 20 লাখ দিম গতিকে যোনখন ষ্টেটত ছোৱালীৰ সুৰক্ষা নাই সেই ষ্টেটত কোনো মতলব নাই সিহঁতক ভোট দিয়াৰ গতিকে সেইকাৰণে হয়তো এইবাৰ ইমান ধুনীয়াকৈ বিজেপিৰ ইয়াতে জয়লাভ কৰিলে গতিকে বেলেগ একো ক'ব লগা নাই এইটোৱে ক'লো যে বাইদেৱে ন্যায় পাব লাগিছিল টিকেটটো দিছে ভাল কথা কিন্তু মই ভাবোঁ বাইদেউৰ হয়তো ৰাজনীতিত ইমান অভিজ্ঞতা নাই বাইদেউক খালি অতি সোনকালে ন্যায়টো দিয়ক ধন্যবাদ জয় অসম জয় জুবিন দা।